ঘৰত এনেকুৱা এটা পৰিস্থিতি আৰু তই এনেকুৱাখন কৰি আছ হেৰো দেউতাই এনেই হাঁহি মাতি তেনেকৈ আছে ভিতৰত কি চলি আছে মইহে জানো গাঁৱৰ ঘৰলৈকে নিম বুলি ভাবিছিলোঁ পিছে এওঁহে জেদ কৰিলে বোলে জীৱনৰ শেষ সময়খিনি ল'ৰা বোৱাৰী ঘৰৰ মানুহৰ লগত সময় পাৰ কৰিব খবৰ ল'লে এতিয়া ইয়াৰ পৰা যাওকগৈ প্লিজ কৈছোঁ প্লিজ মাকৰ গাটো বেয়া বুলি শুনিও সি ফোনটো কাটি দিলে যে দেউতা দেউতা ডাক্তৰক মই ফোনটো কৰোঁ ৰ'ব আচ্ছা বৌ মই মানে 6টা পঞ্চায়তলৈ ফোন কৰি দিলোঁ হা তেওঁলোকে বাকীবিলাক মানুহক খবৰটো দি দিব উইদিন হাফ এন আৱাৰৰ ভিতৰত মানে আপোনাৰ প্ৰায় 200-300 মানুহ ইয়াত পাই যাব কি 200-300 মানুহ সকলোৰে কাৰণে আপুনি চাহৰ ব্যৱস্থা কৰক কি 200-300 মানুহৰ কাৰণে মই চাহৰ ব্যৱস্থা কৰিম আপুনি নজনা নুশুনা মানুহৰ দৰে কিয় কথাবোৰ কৈ আছে মই আছোঁ নহয় কেলৈ চিন্তা কৰিছোঁ কিবা কাৰণত যদি বাইদেউ ঢুকায়ো নহয় কি কৈ আছে আপুনি এইবোৰ বেয়া পাব নালাগে মই প্ৰেক্টিকেল কথাটোহে কৈছোঁ যদি কিবা কাৰণত তেনেকুৱা এটা হয় আমি চিন্তা কৰিবলগীয়া একো কথা নাই প্ৰথম কথাটো হ'ল আমি মেন পাৱাৰটো পাই গ'লোঁ দ্বিতীয়তে আমাক লাগিব এখন স্বৰ্গৰথত বাইদেউক উঠাই শ্বহীদ বেদীলৈ নি শ্ৰদ্ধাঞ্জলি জনাই ডাইৰেক্ট গাঁৱলৈ হেৰি শুনকচোন আপোনাৰ কিবা মূৰৰ গণ্ডগোল হৈছে নেকি কাৰ কথা ক'লে বা আপোনাৰ কথা কৈছোঁ এনে মোৰ ঘৰখনত সেনেকুৱা এটা বিপদ আজি 10 দিন ধৰি নিজৰ সকলো কাম বন এৰি এফালে বেমাৰী আনফালে আলহীৰ শুশ্ৰূষা কৰিছোঁ চাকৰিটো থাকে নে নাই তাৰো ঠিক নাই বৌ ভালদৰে খাব পোৱা নাই শুব পোৱা নাই তাৰোপৰি আপুনি গাঁৱৰ পৰা 200-300 মানুহ মাৰ খবৰ ল'বলৈ মাতি দিছে মই ইয়াত বিহু পাতিছোঁ নে বৰ সভা পাতিছোঁ মই কি ইয়াত চাকৰ খাটিছোঁ বৌ মই কাৰ কাৰণে কৰি আছোঁ আপোনাৰ বাইৰৰ বাবে কৰিছে এফালে বেমাৰী আহি আপদ লগাইছে আৰু এফালে আপুনি শুনকচোন এই এক্সিডেণ্ট এটা হোৱা বুলি শুনিছিলোঁ কিবা গম পাই নেকি এক্সিডেণ্ট এটা অলপ আগত হৈছে 2জনী ছোৱালী আছিলে 2জনী ছোৱালী ক'ত আছে এতিয়া ক'ত আছে মানে মানুহে হস্পিটেললৈ লৈ গ'ল ছোৱালী 2জনী বেছিকৈ দুখ পাইছে নেকি বেছিকৈ মানে মই নাজানো কিন্তু হস্পিটেললৈ লৈ গৈছে সেইটো মই জানো দেই আপদ কোন আপদ দেউতা নহয় মানে কোন আপদ মই নে এওঁ আচ্ছা কথাৰ পাকটো মানে মই এতিয়াহে বুজিছোঁ সিমান দিনে মানে আমি তোমালোকৰ আপদ হৈ আছো ঠিকেইতো তোমালোক ব্যস্ত মানুহ তুমি হ'লা এগৰাকী শিক্ষয়িত্ৰী তোমাৰ ওপৰতে শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে আৰু বাবা সিওতো ব্যস্ত মাৰ কাৰণে তোমালোকে ছুটিৰ পিছত ছুটি ল'ব লগা হৈছে কিমান যে কামৰ ক্ষতি হৈছে অথনি যে কৈছিলা পঞ্চী আহিব মাৰাক ইটো কোঠালৈ নিব লাগে তাৰমানে কথাৰ অৰ্থ এইটোহে আছিল আপুনি বুজা নাই দেউতা মোৰ কথাৰ অৰ্থ সেইটো নাছিল আচলতে আমি অভিজ্ঞতা বেছিতো তোমালোকৰ কথাৰ অৰ্থ মই বুজিব নোৱাৰো ক্ষমা কৰিবা আচলতে তোমালোকৰ কামৰ ক্ষতি কৰাৰ মোৰ কোনো অধিকাৰ নাই মোৰ গাত কোনো দুখ নাই ইয়ালৈ আহিবলৈ তোমাৰ মাৰাইহে উৎপাত কৰিছিল তেওঁ কৈছিল জীৱনৰ শেষ সময়ছোৱাত পু বোৱাৰী ঘৰৰ মানুহখিনিৰ লগত একেলগে সময় পাৰ কৰিব কিন্তু ঘৰখনৰ মানুহবোৰৰ মনবোৰ যে এনেকৈ ভাগ ভাগ হ'ল মইতো ভবাই নাছিলোঁ
মনবোৰৰ মাজত যে ভাঙিব নোৱাৰা এখন এখন বেৰা হ'ল গমেই নাপালোঁ। আপুনি কথাবোৰ কিয় তেনেকৈ কৈছে দেউতা? আমি মাৰ বাবে কি কৰা নাই? আপোনালোকৰ লগত আমি নাই, কিন্তু মাৰ বেমাৰৰ খবৰটো পাই দেওবাৰে হ'লেও আমি মাৰ ওচৰলৈ গৈছিলোৱেই। আৰু আজি 10 দিনেতো তাতেই দায়িত্ব শেষ। সুস্থ হৈ থাকোঁতেতো কথা বেলেগেই আছিল। বেমাৰৰ মাজতো এওঁ তোমালোকৰ খবৰ লয়। তোমালোক ভালে আছানে? তোমালোকে ভালকে খাইছানে? আচলতে মাক মাকেই। 10 দিন ছুটি লৈ কোনো পুত্ৰ বোৱাৰীয়ে মাক দেউতাকৰ ঋণ খুজিব নোৱাৰে। আচলতে পৃথিৱীত কোনেও কাৰো ঋণ খুজিব নোৱাৰে। দেউতা, মই আপোনাক হাতযোৰ কৰিছোঁ, মোক বেয়া নাপাব প্লিজ। আচলতে কি কাৰণো হঠাৎ মুখৰ পৰা শব্দটো ওলাই গ'ল মই নিজে নাজানো, কিন্তু মোৰ মনত তেনেকুৱা একো বেয়া ভাৱ নাই। মই একো বেয়া পোৱা নাই। সঁচা কথা যে মুখৰ পৰা ওলাই গ'ল। তোমালোক সকলোৱে মাৰাৰ মুক্তি বিচাৰিছা। এওঁৰ কিবা এটা হ'লেই তোমালোকৰ দায়িত্ব শেষ। সেয়া বাবাৰ এতিয়ালৈকে কোনো খবৰেই নাই। মাকৰ অৱস্থা বেয়া বুলি কোৱাৰ পিছতো কিন্তু মোৰ কি হ'ব এবাৰ ভাবি চাইছানে? তোমালোক আকৌ ব্যস্ত হৈ পৰিবা। তোমালোকৰ কাৰণে সকলোবোৰ অতীত হৈ পৰিব। কিন্তু যিগৰাকী মানুহৰ লগত মই 100 বছৰে সংসাৰ কৰিলোঁ, যিগৰাকীৰ লগত মোৰ আত্মাৰ সম্পৰ্ক হ'ল, সেই মানুহগৰাকী নাথাকিলে মই কাৰ লগত থাকিম? গাঁৱৰ ঘৰখনলৈ গৈ মই কাৰ লগত কথা পাতিম? এদিন তেওঁ মোক কৈছিল যে আপুনি মোৰ আশা বাদ দিয়ক, মই যাওঁগৈ। কিন্তু মইতো আৰু কেনেকৈ আশা বাদ দিওঁ? কেনেকৈ মই এওঁক যাবলৈ দিওঁ? নালাগে, মই আৰু ইয়াত নাথাকোঁ। মই যামগৈ, গাঁৱৰ ঘৰলৈ যামগৈ। এওঁক লৈ মই আজি এতিয়াই গাঁৱৰ ঘৰলৈ যামগৈ। মই নিজেও এওঁক প্ৰতিপালন কৰিম, নহ'লে এটা দুখ মোৰ সদায় মনত থাকি যাব। দেউতা, আপুনি কিয় তেনেকৈ কৈ আছে বাৰু? মই লৈ যামগৈ। শ্ৰীধৰ, তই আহচোন, ঔষধ পাতিবোৰ ভালকৈ বান্ধি দেহি। ভিনদেউ, আপুনি এইবোৰ কি কৈছে মই একো বুজি পোৱা নাই। তই আহ, মোক অলপ সহায় কৰি দিবি। আজিয়েই যামগৈ। দেউতা, ৰ'ব, ভিনদেউক মই বুজাই আছোঁ, মই বুজালে বুজি পাব। আপুনি দিনেশ দাক ফোন কৰক। দিনেশ দাক ফোন কৰক। তই এটা কাম কৰিছ দেই, তই এই ঔষধ পাতিবোৰ বান্ধি ল আৰু এই কাপোৰ কানিবোৰ সোমোৱাই ল। হেৰা ভিনদেউ, অলপ ধৈৰ্য ধৰকচোন। হেৰা, শুনিছেনে নাই? চাওক ভিনদেউ, চাওক। এৰ মোক। হেৰা, অকণমান উঠাচোন। আমি এতিয়া ঘৰলৈ যাবগৈ লাগিব। ভিনদেউ, আপুনি কি কৰিছে? বাইদেউ কেলে তেনেকুৱা কৰিছে? মনে মনে থাক, আমি এতিয়া যাবগৈ লাগিব। ইয়াত আৰু থাকিব নোৱাৰি। তই এটা কাম কৰিছ দেই, তই এই ঔষধ পাতিবোৰ বান্ধি ল আৰু এই কাপোৰ কানিবোৰ সোমোৱাই ল। হেৰা ভিনদেউ, অলপ ধৈৰ্য ধৰকচোন।
হেৰা শুনিছেনে নাই চাওক ভিনদেউ চাওক এৰ মোক বৌ অ' বৌ কি হৈছেনো দেউতাই কিয় এনেকুৱা কৰিছে মোৰ মূৰটো একো কাম কৰা নাই নক'বলগীয়া কথা এটা মই কৈ দিলোঁ কি কৰোঁ এতিয়া মনিকা কি হৈছে খুলি কোৱাচোন হেৰা পঞ্চিক পালানে পঞ্চিকত নাপালোঁ তাই অহা গাড়ীখন এক্সিডেণ্ট হোৱা বুলি শুনি হস্পিটেললৈ গ'লোঁ কিন্তু তালৈ গৈ দেখিলোঁ যিজনী ছোৱালীৰ এক্সিডেণ্ট হৈছে সেইজনী বেলেগ কোনোবা তেতিয়াহ'লে পঞ্চিকত ৰ'বাচোন পঞ্চি আহিব কিন্তু এতিয়া এইটো কোৱা দেউতা ক'ত আছে বুজিছা সন্ধ্যা তুমি ঘৰলৈ গ'লেই ভাল পাই যাবা ওচৰ চুবুৰীয়া মানুহবিলাকক পাবা দেখিবা তোমাৰ বেমাৰ ভাল হৈ গৈছে সন্ধ্যা 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 তুমি নামাতা কিয় সন্ধ্যা ভিনদেউ বাইদেউ শুবলৈ দিয়ক আৰু টনা যোৱা নকৰিব শুবলৈ দিয়ক তুমিনো কিয় দেউতাক এনেকৈ ক'ব লাগিছিল মইনো কি কৰিলোঁ মই এজনী মানুহে মাতো মই নিজৰ মা বুলিয়ে ভাবোঁ কোনফালে কি কৰিম এফালে মা আৰু আনফালে বঞ্চি ছোৱালীজনী এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই ক'ত আছে একো ঠিক নাই কোনফালে চিন্তা কৰিম তুমিয়ে কোৱাচোন তাৰোপৰি তুমি কৈছা বঞ্চি অহা গাড়ীখন এক্সিডেণ্ট হৈছে বুলি মগজতে মোৰ কাম নকৰা হৈছে হেৰা যোৱাচোন তুমি দেউতাক বুজোৱাচোন শ্ৰীধৰ মই ইয়ালৈ পৰিৱেশ নষ্ট কৰিবৰ কাৰণে অহা নাছিলোঁ দিনেশ দা সঁচা আন্তৰিকতা আছিল কাৰণে আহিছিলোঁ বেয়া নাপাবি মা মোক দায়িত্ব এটা ল'বলৈ নিদিয়ে ই সৰু থাকোঁতে বৰ দুষ্ট আছিল মাকে কেতিয়াবা মাৰে কিন্তু মই গালি পাৰিলে মোক এসপ্তাহলৈ নামাতে সময়মতে ঔষধ নাখালে গালি পাৰে এতিয়া কোনে মোক মনত পেলাই দিব বৰ চাফ চিকুণকে আছিল চোতালখন অনবৰতে সাৰি মুচি থাকে পাত এটা পৰিবলৈ নিদিয়ে
ঔষধবোৰ হেভি পাৱাৰৰ যে মূৰটোত সেনেকে হাতখন ফুৰাই থাকিলে আৰাম পায়। বিদেশলৈ যাম বুলি কৈছিল। তই বোৱাৰী পঞ্চী আৰু আমি দুটা। এতিয়া মোক নামাতে। নিজৰ আপোন মানুহবোৰৰ ওচৰলৈ আহে। এতিয়া শুইছে আৰু কেতিয়াও নুঠে। গ'লগৈ। এতিয়া আৰু কাকো অশান্তি নকৰে। এতিয়া গাঁৱৰ ঘৰখনলৈ গৈ মই কাৰ লগত কথা পাতিম? কোনে মোৰ লগত কাজিয়া কৰিব, গালি পাৰিব? নজগাবি বুজিছ? মাৰ শুইছে। হেৰা, পঞ্চী ফোন কৰিছে। তাইৰ ফোনৰ পৰা। হেল্ল' পঞ্চী, তাই আহি আছে। Ram Dhenu